আজি কাৰ্গিল দিৱসৰ এই পবিত্ৰ দিনটোত বীৰ শ্বহীদসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু লগতে আজি ৰাষ্ট্ৰপ্ৰেম জাগ্ৰত কৰিবলৈ আমাৰ দলটোৱে বা ভাৰতীয় জনতা পাৰ্টিয়ে সদায় পদক্ষেপ লৈ আহিছে, কাৰণ বীৰ শ্বহীদসকলক বাদ দি দেশৰ সুৰক্ষা কেতিয়াও সম্ভৱ নহয়। আৰু ভাৰতীয় জনতা পাৰ্টিয়ে সদায় বীৰসকলক সন্মান কৰি আহিছে, সদায় স্মৰণ কৰি আহিছে আৰু বিশেষভাৱে আজি ৰাষ্ট্ৰপ্ৰেম যিটো জাগ্ৰত কৰিবলৈ পদক্ষেপ লৈছে আৰু এই অনুষ্ঠান বা কাৰ্যত অংশগ্ৰহণ কৰি পাই নিজকে ধন্যবাদ দিছোঁ এজন ভাৰতীয় হিচাপে। গতিকে এই সমাজেৰে ৰাইজৰ যোনটো উৎসাহ দেখিছোঁ, ৰাইজৰ যোনটো দেশপ্ৰেম দেখিছোঁ, সেইবাবে যোৰহাটবাসী ৰাইজক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। ৯৮ চনৰ আজিৰ দিনটোতেই ভাৰতবৰ্ষই পাকিস্তানৰ বিৰুদ্ধে চলা যুদ্ধৰ অন্তত নিজৰ বিপুল বিজয় সাব্যস্ত কৰিছিল। ৩ মাহ জোৰা যুদ্ধৰ অন্তত কাৰ্গিল দ্ৰাছ আৰু পুঞ্চ ছেক্টৰত চলা যুদ্ধৰ অন্তত আজিৰ দিনটো জয়লাভ কৰিছিল। যদিও আমাৰ দেশৰ ভালেমান সেনা জোৱানে সেই সময়ত বীৰগতি প্ৰাপ্ত হৈছিল, তথাপি বিজয় কিন্তু ভাৰতবৰ্ষৰ হৈছিল। আৰু আজিও আমি কাৰ্গিল বিজয় দিৱস পালন কৰিছো মূলতঃ ভাৰতবৰ্ষৰ সেই গৌৰৱময় বীৰ গাথাক স্মৰণ কৰিবৰ কাৰণে, সেই আমাৰ বীৰগতি প্ৰাপ্ত সেনা জোৱানসকলৰ সেই ত্যাগক স্মৰণ কৰিবৰ কাৰণে আৰু লগতে আমাৰ ভাৰতীয় আমাৰ ভাতৃভক্তিসকলৰ মাজত আমাৰ দেশপ্ৰেমৰ ভাৱ উজ্জীৱিত কৰি তুলিবৰ কাৰণে এই কাৰ্যসূচী ভাৰতীয় জনতা পাৰ্টীয়ে সমগ্ৰ দেশতে গ্ৰহণ কৰিছে। আজি যোৰহাটতো আমি এই প্ৰতীকী কাৰ্যসূচীৰে আমি আমাৰ এই গৌৰৱময় বীৰ গাথাক আমি স্মৰণ কৰিবলৈ ওলাইছো।